হয় বিটিসি নির্বাচনের প্ৰাক মুহূর্তত ধর্মীয় সংখ্যালঘু অঞ্চলত দেখা গৈছে বিজেপির প্রতি আকর্ষিত হয়েছে। বিটিসির গুমা পারিষদীয় সমষ্টির হাড়ভাঙাত আজি বিজেপির এখন দলীয় সভা আছিলে আর দলীয় সভা দেখা গৈছে ৫ শতাধিক ধর্মীয় সংখ্যালঘু পুরুষ মহিলা এই বিজেপির যি সভা সেই সভাত অংশগ্রহণ করেছে। ইয়াতে এই বিজেপির সভাখনত আজি বিটিসির ইয়াম সজল সিংহ ডাঙৰীয়া ইয়াতে উপস্থিত আছে আৰু তেখেতে ধৰ্মীয় সংখ্যালঘু ৰাইজৰ লগত ইতিমধ্যে কথা পাতিলে আৰু তেখেতসকলৰ এই অঞ্চলৰ যি অভাৱ অভিযোগ এই বিষয়ে তেখেতে কথা পাতিছে। আমি তেখেতৰ লগত কথা পাতিম। তেখেতে কি ক'ব? একচুৱেলি আপোনালোকে দেখা পাইছে যে আমাৰ মাইনৰিটি এৰিয়া সংখ্যালঘু এৰিয়াত এতিয়াও বিজেপিৰ এটা ঢৌ আহি গৈছে যে ৰাইজে গম পাইছে যে আমাৰ দেশত যদি শান্তি থাকে এইটো বিজেপিয়ে পাৰিব, আমাৰ দেশত যদি উন্নয়ন হয় এইটো বিজেপিয়ে পাৰিব। তো এতিয়া ৰাইজে আপোনালোকে ইয়াত দেখা পাইছে যে এইটো হ'ল পূৰ্ব হাড়ভাঙা VCDC গোসাইগাঁও অঞ্চলত, এইটো গুমাৰ সমষ্টি পৰে। ইয়াত মই সৰু এটা মিটিং পাতিব দিছোঁ, তাতে 500 মান মানুহ অলৰেডি ইয়াত জমা হৈছে। ইয়াতে দেখা গৈছে সম্পূৰ্ণ ধৰ্মীয় সংখ্যালঘুৰ মানুহ আজি তো মই আপুনি এটা বস্তু ইয়াৰ এতিয়া আৰু ধৰ্ম সংখ্যালঘু মানুহেই এতিয়া মুছলমান ভাইসকলে বিজেপিক আঁকোৱালি লৈছে। তাৰ প্ৰমাণ সামগ্ৰী বাই ইলেকশ্যন, তাৰ প্ৰমাণ দিল্লীত আপুনি দেখা পাইছে কংগ্ৰেছ ধূলিসাৎ হৈ গ'ল, কংগ্ৰেছ জিৰ', আপৰ যিখিনি কেজৰিৱাল নিজে হাৰি গ'ল। তো এইকাৰণে ৰাইজে গম পাইছে। আৰু আমাৰ BTAT যেহেতু এইটো হয়, এইটো BTAT সমষ্টিত BTATত এটা বস্তু আছে যে BTATত আমাৰ সংখ্যালঘু আমাৰ মুছলমান ভাইসকলৰ লগত 2012 চনত বড়ো ভাইসকলৰ লগত ক্লেছ হৈছিল। এতিয়া আমাৰ BPF আৰু কংগ্ৰেছ চৰকাৰ আছিল, আৰু 14তো ক্লেছ হৈছিল, আৰু 96ত যেতিয়া আমাৰ আদিবাসী ভাইসকলৰ লগত ক্লেছ হৈছিল, জাতিগত সংঘৰ্ষ হৈছিল, তেতিয়া কংগ্ৰেছ চৰকাৰ আছিল। এইকাৰণে মানুহে গম পাইছে যে বিজেপি থাকাত কোনো জাতি জনগোষ্ঠীৰ সংঘৰ্ষ হোৱা নাই আৰু ইয়াত শান্তিত আছে, এটাও কিডনেপ হোৱা নাই। এইকাৰণে BTATত আমি মুছলমান আৰু বঙালী ৰাজবংশী বুলি কথা নাই, বিজেপিত আমি সবে একত্ৰিত হৈ যে BTATত শান্তিৰ কাম কৰিব লাগিব, আৰু এই শান্তি জনে বজাই ৰাখিছে তাক আমি সবে মিলা কৰি ল'ব লাগিব। তাৰ এক্সাম্পল আপোনালোকে দেখা পাইছে, আৰু ৰাইজে গম পাই গ'ল যে আগন্তুক দিনত মই আপোনাক ক'ব পাৰোঁ যে এই গুমা সমষ্টিত মই ঘূৰি আছোঁ, 100% বিজেপিৰ প্ৰতিনিধি ইয়াত জয়ী হ'ব। বিগত দিনত বিটিচিৰ নিৰ্মাণ হোৱাৰ পিছত সংখ্যালঘু প্ৰধান অঞ্চলত কোনো ধৰণৰ উন্নয়নমূলক কাম উল্লেখযোগ্যভাৱে হোৱা নাই। হয়, এই কথাটো হয়। মই নিজেও ঘূৰি পেলাই চাইছোঁ যে যিখিনি আমাৰ সংখ্যালঘু অঞ্চল আছে, য'ত আমাৰ মাইনৰিটি মুছলমান ভাইসকলে আছে, এইখিনি কামখিনি এনেকুৱা হোৱা নাই। কিন্তু মই গুমাত আৰু মই আচৰিত হৈ গ'লোঁ যে গুমাততো সংখ্যালঘু মানুহে আমাৰ মুছলমান ভাইসকলে গুমাত BPFক ভোট দি জয়যুক্ত কৰিছে। ইয়াত তিনিবাৰ BPFৰ প্ৰাৰ্থীজন জয়ী হৈছে। সেই হিচাপত এটাও ৰাস্তা ঘাট থাকিব নালাগিছিল, ইয়াত কাম হোৱা নাই। মই তাজ্জুব লাগে যে আমাৰ মুছলমান ভাইসকলৰ খালি ভোট লয়, ভোটত ইউজ কৰে, কিন্তু সিহঁতৰ কাম কৰি নিদিয়ে। আজি মাটিৰ সমস্যা, আজি আপুনি যাওক জৰাজীৰ্ণ অৱস্থা, এটা কালপাৰ্ট নাই। আজি এইবিলাক ফৰৱাৰ্ড এৰিয়াতো এটা কালপাৰ্ট নাই, এনেকুৱা এটা বস্তু অনলি কালপাৰ্ট এটা 5 লাখ টকা লাগে। তো মই আপোনালোকক ক'ব পাৰোঁ যে গুমা সমষ্টিত যিখিনি কাম হোৱা নাই, শ্ৰীৰামপুৰত আপুনি যাওক, আপুনি নিজেও জানে, আমাৰ সাংবাদিক ভাই আপুনি শ্ৰীৰামপুৰতো ঘূৰি ফুৰে, যে শ্ৰীৰামপুৰত আজি মই এটা কালপাৰ্ট বনাবলগীয়া জাগা নাই, এনেকুৱা এটা পৰিস্থিতি হৈছে। আজি ৰাতিপুৱা মই কালপাৰ্ট দিম এটা 20 লাখ টকীয়া খুজি এই মই ওপৰত গৈ আজি আমি ফাইনেল কৰিছোঁ, এনেকুৱা এটা আমি কাম কৰিছোঁ। আৰু ইয়াত আপুনি যাওক বাবুবিল VCDCত গোসাইগাঁও টাৰ্ণিংটো লৈ, তাত এটা কালপাৰ্ট নাই। আগন্তুক যি BTC নিৰ্বাচন আছে, সেই নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘুসকলৰ আপোনালোকে কেনেকুৱা ধৰণৰ সঁহাৰি পাব? মই এটা কথা আমাৰ মুছলমান ভাইসকলক মই সদায় অনুৰোধ জনাই আহিছোঁ, যেহেতু আমাৰ চৰকাৰ চেণ্ট্ৰেলত, ষ্টেটত, সব জাগাত ভাৰতবৰ্ষত যেহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাম কৰি আছে, আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো বিজেপি কাম কৰি আছে, আপোনালোকে বঞ্চিত থাকিব নালাগে, আৰু এইবিলাক দালালৰ চক্ৰত পৰিব নালাগে। আপোনালোকে ডাইৰেক্ট বিজেপিক ভোট দিয়ক, আৰু আপোনালোকৰ উন্নয়ন হয় নে নাই আপোনালোকে চাওক। ইমান দিন তো আপোনালোকে ভোট দি আহিছে, উন্নয়ন হোৱা নাই, কিন্তু মই আপোনালোকক ক'ব পাৰোঁ যে 100% মুছলমান ভাইসকল এইবাৰ বিজেপিৰ লগত আছে। হয়, ধন্যবাদ থাকিল। হয়, এয়া আছিলে BTCৰ কাৰ্যবাহী সদস্য সজল কুমাৰ সিংহ, আৰু আমি আন এজনৰ লগত কথা পাতিম। আচলতে এই বিজেপিৰ যি সভা, সেই সভাখনলৈ আহিছে বিজেপিৰ এখন মানে কংগ্রেসের মধ্যে বহুদিন মানে BPF সরকারক ভোট দিলাম, কোনো আমার কাম হয় নাই।
তার জন্য আমরা বিজেপিকে সাপোর্ট করলাম। হয় এইবুলি কেনেকুৱা ধৰণে আশা কৰিছে যিহেতু এই সম্পূৰ্ণ অঞ্চলখন ধৰ্মীয় সংখ্যালঘু প্ৰধান অঞ্চল উন্নয়ন কেনেকুৱা হৈছে ইমান দিনে আচলতে উন্নয়ন বেশি হওয়া নাই সেই কারণে আর কি বিজেপিতে আমরা যাব। হয় ধন্যবাদ থাকিল। হয় আচলতে ক্ষোভিত হৈ পৰিছে সংখ্যালঘু যিসকল ৰাইজ আছে কাৰণ বিগত যি BPFৰ 17 বছৰীয়া যি ৰাজত্ব তাৰ পিছতো দেখা গৈছে যে BTC যি UPPL আৰু বিজেপিৰ যি 4 বছৰীয়া ৰাজত্ব এইখিনি সময়তে কিন্তু দেখা গৈছে যে আচলতে সংখ্যালঘু প্ৰধান অঞ্চলত সিমান যিখিনি কাম হ'ব লাগিছিলে বা যিমান উন্নয়ন হ'ব লাগিছিলে সেইখিনি হোৱা নাই। কিন্তু এইবেলি সেই দেখা গৈছে যে BTCৰ যিসমূহ ধৰ্মীয় সংখ্যালঘু প্ৰধান অঞ্চল আছে অধ্যুষিত অঞ্চল আছে সেই অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু লোকসকল বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। বিজেপিৰ যিসমূহ সভাসমিতি আছে সভাসমিতিত যোগদান কৰা দেখা গৈছে আৰু আগন্তুক যি BTC নিৰ্বাচন আছে এই নিৰ্বাচনত হয়তো পট পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।